তো হেল্ল' গাইজ, গুড মৰ্ণিং। আজি মানে 5:30 উঠি দিলোঁ মই। কালি মানে খা নাপালোঁ, কালি 6টাত উঠিলোঁ, আজি 5:30 উঠি গ'লোঁ গাইজ। আৰু উঠি কেনে মই ৰাতি মানে বুট ভিজাই থৈ দিছিলোঁ, আৰু বুটৰ পানীটো মানে মই ৰেগুলাৰ কণ্টিনিউ খাওঁৱেই মানে। এইটো বহুত মানে ভিটামিন পায় আৰু এইটোত। তো আপোনালোকেও ট্ৰাই কৰিব। আৰু মই মানে ইমান ডাইট লোৱা নাই এতিয়ালৈ, নাজানো কি কি খাব লাগে। যদি আপোনালোকে জানে প্লিজ কমেণ্ট কৰিব এটা। মই মানে ৰাতিপুৱা ফাৰ্ষ্ট টাইম উঠি মুখটো ধুই বুটটো খাই আৰু মানে কল খাওঁ মই। কল মই বানফুট কল 2টা খাওঁ, তাৰপিছত মানে পানীটো খাওঁ। এইটো খাই মানে মই জিম কৰিবলৈ যাওঁ ৰেগুলাৰ মানে মই জিম কৰা ষ্টাৰ্ট কৰিছোঁ কালিৰ পৰা। মই মানে আগতে ৰুমতে কৰিয়ে থাকোঁ, তো মানে বেলিটো ওলোৱা নাই এতিয়ালৈ, অলপ পাছতকৈ ওলাব চাগে। কাৰণ ইমান সোনকালে জল্দি উঠা মানে মোৰ আগতে নাছিলে, অভ্যাস নাছিলে মানে। কাৰণ মোৰ ডিউটি থাকে তোমাৰ 10টা বজাত, দিনৰ 10টাৰ পৰা ৰাতি 10টালৈ ডিউটি থাকে। মোৰ ৰাতি মানে 10টা বজাত ঘূৰি আহোঁ, কেতিয়াবা 10টা দেৰিও হৈ যায় অৰ্ডাৰ থাকিলে। আৰু তো সেনেকৈ মানে লাইফ আৰু। কাৰণ দুখীয়া ঘৰত জন্ম ল'লে কৰিবই লাগিব। আমাৰ মা দেউতাহঁতে দিব নোৱাৰিলে কি হ'ল, আমিতো নিজে কৰিব পাৰোঁ ন। ভগৱানে আমাক মানে ইমান ধুনীয়াকৈ সজি পঠাইছে, কাৰণ একো এটা কমি দিয়া নাই মানে আমাৰ গাত। তো সেইটো মা দেউতাক ভুল ধৰি লাভ নাই, দিব নোৱাৰিলে, কাৰণ সিহঁতৰ পৰিস্থিতিবোৰ ভাল নাছিলে। তো মই নিজে চেষ্টা কৰোঁ, মই নিজৰ মানে নিজে বিচাৰোঁ। মই বেলেগক ইমান আশা নকৰোঁ, দিব নোৱাৰিলে বাছ নালাগে, মই নিজেতো কমাব পাৰিম ন ভাই। তো মই মানে নিজৰ ওপৰতে বেছি ডিপেণ্ড কৰোঁ। তো বাইকটো লৈ তাৰ পাছত ওলাই দিলোঁ মানে। চৰি, ক'ব পাহৰি আছোঁ, এইটো আমাৰ ঘৰ নহয় দেই, এইটো আকৌ আমাৰ বছহঁতৰ ঘৰ হয়। আৰু গাড়ীটো মানে বছৰে হয়। তো মোক একো নকৰে মানে, কৈছে দাদাই লৈ যাবি লগা হ'লে। তো আমাৰখনো আছিলে মানে, এইখন আগত সোমাই আছে যে মই মানে ওলাব নোৱাৰিলোঁ। সেইখন সন্মুখত পাই মানে মই এখনকে ওলাই লৈ আহিলোঁ। তো দাদাইও হেল্প কৰে বহুত, মালিক। তো তাৰপিছত মানে মই আৰু ওলাই দিলোঁ জিমলৈ। মানে আজি লগৰটোক সুধিলোঁ, সি বোলে নাযায়, কৈছে ভাই কালি মোৰ গৈ পূৰা গা বিষ, আজি মই নাযাওঁ দিয়া, তই মাৰি থৈ আগলৈ। মই বোলো ঠিক আছে ভাই, মই বোলো যাই দিওঁ আৰু। মানে আৰু ওলাই দিলোঁ মানে নিজে। কাৰণ প্ৰথমে মোৰো ভাই এনেকুৱাই লাগিছিলে আগতে, যে সি নাযায় ভাই ময়ো নাযাওঁ দে আজি, এনেকৈ থাকে। কিন্তু নহয় গাইজ, আমাৰ সেইটো জীৱনৰ বহুত ডাঙৰ ভুল। কাৰণ নিজকে মানে এটা ডিচিপ্লিনত ৰখাব লাগে, ঠিক আছে। এটা ডিচিপ্লিন ৰখোৱাৰ পিছত মানে চব ঠিক হৈ যায়। আৰু বহুতে নোৱাৰে, ময়ো প্ৰথম পাৰা নাছিলোঁ মানে, আৰু এতিয়া মানে লাহে লাহে আৰু জনা হৈ আহিছোঁ। চব মানে ডিচিপ্লিনত ৰখাবলৈ চেষ্টাও কৰোঁ মই। কাৰণ আমাৰ হোটেল লাইনত থাকিলে তাত মানে কষ্টও হয়, এনি টাইম মানে ৰানিং কৰিয়ে থাকিব লাগে। তাৰ পাছতো মানে এনেকৈ থাকিব লাগে আৰু, কিনো বুজাম এতিয়া। হোটেল লাইনৰ ল'ৰাবিলাকে ভালদৰে জানেই বাৰু কেনেকুৱা হয়। তো যোনবিলাকে নাজানে অলপ মানে বুজাই দিছিলোঁ আৰু। তো মানে মই ৰাতিপুৱা শুই জল্দি উঠা যাওঁতে ৰাস্তাই পাহৰি থাকিলোঁ গাইজ, ক'ৰবাহে ওলাইছিলোঁ মই। তো তাৰপিছত আকৌ ৰিটাৰ্ণ আহিছোঁ মানে মই। তো কিবা লাগি ৰাস্তা পাহৰি গৈছোঁ গাইজ, কেনেকুৱা কথা। তাৰপৰা আগত আছে মানে মোৰ বেলেগ এটা ৰাস্তাই আহি দিলোঁ আজি মানে। হঠাতে মোৰো মানে মন নাছিলে চাগে এনেকৈ পাৰ হৈ যামগৈ বুলি। তাৰপিছত আকৌ আহিলোঁ, একো নাই আৰু।
মানে আজি ভাবি আহিছোঁ কি মাৰিম বুলি। তো যাই লওঁ জিম, তাৰপাছত দেখা যাব। তো পোৱাৰ পিছত আহি দেখিলোঁ যে মোৰ বাইকখনৰ পাছত আৰু 1 2 3 4 5খন বাইক আছিলে। মানুহ 5টাই থাকিব বুলি ভাবিছিলোঁ গাইজ, কিন্তু গৈ পাই দেখিলোঁ যে মানুহ 8টা আছে। 2জন চাগে ডাবল ডাবল হৈ আহিছিলে, এনেকুৱা হ'ব। তো তাৰপাছত মানে মই চিৰিত উঠি গ'লোঁ। ভাই ইয়াত লেগ ডে মাৰা দিনাখনহে ভাবিছোঁ কি হ'ব মোৰ অৱস্থা। তো আহি মানে অলপ প্ৰেক্টিছ কৰাৰ পিছত মোৰ ফিজিক এনেকুৱা আছিলে। আৰু মই বেছি ভিডিঅ' কৰিব মানে মোবাইলটো ধৰা মানুহ নাছিলে একচুৱেলি, আৰু মোবাইলটো থোৱা জেগাও নাই এনেকুৱা জেগাত যে মই ভিডিঅ' বনাই জিম কৰিব পাৰিম। তো ভাবিছোঁ মানে মই এডাল ষ্টেণ্ড কিনি ল'ম বুলি, তেতিয়া মানে চব পাৰিম মানে ষ্টেণ্ডডাল কিনাৰ পাছত।